নিৰাকাৰ শিৱ বাবা আহিছে ধৰালৈ, মনুষ্য তনত অৱতৰিত হৈ গীতা জ্ঞান শুনাবলৈ। ভগৱানৰ সন্তান আমি অতি ভাগ্যৱান, সন্মুখত জন্মদিন পালন কৰোঁ, উলাহে নধৰে আমাৰ মন, আনন্দত তুৰি থাকোঁ। সকলোকে সন্মান দি নিজৰ ৰেকৰ্ড ঠিকে ৰাখি সকলোৰে স্নেহী হৈ যাওঁ, পৰিস্থিতি যিয়েই নহওক এক্ৰস্থিতিত থাকি সফলতা পাওঁ। বাপ দাদাৰ শিক্ষা সদায় স্মৃতিত ৰাখি তীব্ৰ পুৰুষাৰ্থ বিচিত্ৰ মিলনে পিতা আৰু সন্তানৰ উভয়ে অভিনন্দন জনায় জন্মদিনৰ। কাহানিও নোহোৱা গোটেই কল্পত অপূৰ্ব হীৰা তুল্য জয়ন্তী হয় সংগম যুগত। ঈৰ্ষা আৰু ব্যৰ্থ চিন্তনে ক্ৰোধৰ জন্ম দিয়ে, এইটো কি এয়া কিয়, এই কিয়ৰ দীঘল শাৰী আছে। জন্মদিনত আমি ক্ৰোধৰূপীয়া কণ পিতা কৰ্পণ কৰি শস্য দৰ্পণ হওঁ, পবিত্ৰ প্ৰবৃত্তিৰ প্ৰত্যক্ষ প্ৰমাণেৰে প্ৰত্যক্ষতাৰ সমীপলৈ আগুৱাই যাওঁ। পিতাৰ প্ৰত্যক্ষতা হ'ব এতিয়া সকলোৰে অন্তৰত, পিতাৰ স্নেহৰ পতাকা উৰিব। আমাৰ বাবা আহি গ'ল, মিঠা বাবা আহি গ'ল, সকলোৰে অন্তৰে গীত গাব। পূৰ্বজাত্মা আমি লগতে পূজ্য হওঁ, সময় আমাৰ নহয় শিক্ষক, সময়ৰ পূৰ্বেই আমি পুৰুষাৰ্থৰে পৰিৱৰ্তন কৰোঁ নিজক। বিচিত্ৰ মিলনে পিতা আৰু সন্তানৰ উভয়ে অভিনন্দন জনায় জন্মদিনৰ। কাহানিও নোহোৱা গোটেই কল্পত অপূৰ্ব হীৰা তুল্য জয়ন্তী হয় সংগম যুগত। পিতাৰ সৈতে আছো একেলগে, একেলগে থাকিম যাম একেলগে। পিতা আৰু সন্তানৰ প্ৰতিশ্ৰুতিয়ে বিশ্বত্যাজ্য কৰিম পিতা ব্ৰহ্মাৰ সৈতে। বাপ দাদাৰ আমি সাৰথি সন্তান, মাতা জগতম্বা অনুসৰণ কৰোঁ। পিতাই যি নিৰ্দেশনা দিলে সেয়াই আখৰে পাখৰে পালন কৰোঁ। পবিত্ৰতা
পতা নহয় কেৱল ব্ৰহ্মচৰ্য মন বাণী কৰ্ম সম্বন্ধ সম্পৰ্কতো পবিত্ৰ হৈ থাকো মহাভূত আৰু ভূতৰ ওপৰত সাহসেৰে বিজয় প্ৰাপ্ত কৰো বিচিত্ৰ মিলনে পিতা আৰু সন্তানৰ উভয়ে অভিনন্দন জনাই জন্মদিনৰ কাহানিও নোহোৱা গোটেই কল্পত অপূৰ্ব হীৰা তুল্য জয়ন্তী হয় সংগম যুগত ওম শান্তি নিৰাকাৰ শিৱ বাবা আহিছে ধৰালৈ মনুষ্য